নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আছোঁ যোৰহাট নগৰৰ মাজমজিয়াত আৰু এই মুহূৰ্তত আহি উপস্থিত হৈছোঁহি যোৰহাট নগৰৰ মাজমজিয়াত থকা এছিয়ান টিভিএছ ডিলাৰত। আৰু মই এছিয়ান টিভিএছ ডিলাৰত কিয় আহিছোঁ, কি কাৰণে আহিছোঁ, সকলো জনাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। যোৰহাটৰ নতুন সংযোজন এন্ট্ৰা 150 ডাঙৰকৈ হাত কৰি এয়া এছিয়ান টিভিএছ যোৰহাটৰ এন্ট্ৰা 150 সিসি। এছিয়ান টিভিএছ ডিলাৰত আজি লঞ্চ কৰা আছে এখন 150 এণ্ট্ৰক। আপুনি ইয়াৰ লুকটো চাওক আৰু ইয়াৰ স্বত্বাধিকাৰী আছে, তেওঁলোক কথা পাতি প্ৰথমতে আমি ইয়াত দেখাইছোঁ যে ইয়াৰ লুকটো আৰু এটা সুন্দৰ লুকত বনোৱা হৈছে। আৰু 150 আৰু যুৱকসকলৰ কাৰণে, যুৱতীসকলৰ কাৰণে এখন মজা স্কুটি। আপোনালোকে আহিব, মই অকণমান কথা পাতিম। মই ফেচিলিটি কি আছে আপোনাৰ এইটো আমি পোনপ্ৰথমবাৰৰ বাবে আমি ৰাইজৰ আগত 150cc হাইপাৰ স্পৰ্টছ স্কুটাৰ এণ্টৰ্ক 150 আমি লঞ্চ কৰিছোঁ। আজিৰ ডেটত এইটো স্কুটাৰ ওৱান অফ দ্য মষ্ট আপগ্ৰেডেড স্কুটাৰ বুলি আমি ভাবোঁ। তাৰ কাৰণটো হ'ল যে আমি 22 ফাৰ্ষ্ট ইন ছেগমেণ্ট 150cc আমি ফিচাৰ্ছ দিছোঁ। বেষ্ট ইন ক্লাছ ফিচাৰ 5টা দিছোঁ আমি। এতিয়া যদি আপুনি চাব যায়, আমি ফ্ৰণ্টৰ পৰা যদি আমি লুক চাব যাওঁ, আমাৰ মাল্টি পইণ্ট প্ৰজেক্টৰ হেডলেম্প আপোনালোকে পাই যাব। কম্বিনেশ্যন হেডলেম্প আমি দিছোঁ। তলত আমি যদি চাব যাওঁ, আমাৰ 12 ইঞ্চ কালাৰ্ড এলয় হুইল আমি প্ৰভাইড কৰিছোঁ। তাৰ লগত আমি ABS দিছোঁ স্কুটাৰত। ABS আছে জেনেৰেলি যোনটো বাইকত আমি কৰে, আমি ABS দিছোঁ স্কুটাৰত। আমি ইফালে চাবলৈ গ'লে আমি যিটো ডিজিটেল কনচোল হয়, 5 ইঞ্চ আমি ডিজিটেল কনচোল দিছোঁ। ব্লুটুথৰ থ্ৰুদি কানেক্ট হৈ যায় এইটো। ইয়াতে আপোনাৰ এই গাড়ীখনৰ আপোনাৰ দুটা মুড পাব, ষ্ট্ৰীট মুড আৰু ৰেচ মুড, যিটো আপোনাৰ কাষ্টমাৰৰ নিডৰ ওপৰত আপোনালোকে ডিপেণ্ড কৰি পেলাই চলাব পাৰে। আপোনাৰ মাইলেজ বেটাৰ লাগে যদি আপোনালোকে ষ্ট্ৰীট মুডত যাব পাৰে, আৰু যদি পাৱাৰ আৰু টৰ্ক বেছি বিচাৰে তেতিয়াহ'লে আপোনালোকে মুডটো চেঞ্জ কৰি পেলাই ৰেচ মুডতো যাব পাৰে। মিনিমাম মাইলেজ কিমান হ'ব? মিনিমাম মাইলেজ সেইটো একচুৱেলি কমিট কৰাটো ঠিক নহ'ব, কাৰণ ৰোড কণ্ডিশ্যনছ আৰু সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰে। মানুহজনে কেনেকৈ চলাই আছে সেইটোৰ ওপৰতো ডিপেণ্ড কৰে। তো এটলিষ্ট মিনিমাম মাইলেজ, আপুনি যদি মাইলেজ বেছি বিচাৰি আছে তেন্তে আপুনি ষ্ট্ৰীট মুডত চুইচ কৰিব পাৰে। এইটো বহুত বেছি কমফৰ্টেবল। কাৰণটো হ'ল যে আমি এইটোত আমাৰ নেকেড হেণ্ডেল বাৰ দিছোঁ, যিটো আমি জেনেৰেলি বাইকছবিলাকত পাওঁ। সেইটো কাৰণে প্ৰপাৰ ষ্টেবিলিটি, কমফৰ্ট গোটেইখিনি বস্তু আমি এইটো গাড়ীত পাই আছোঁ। কেছ দিলে কিমানত আহিব এখন? এইটো আপোনাৰ এক্স শ্ব'ৰুম আমি লঞ্চ কৰিছোঁ অনলি 1,09,400 rupees। আৰু এছিয়ান টিভিএছ EMI হৈ যাব? চব হৈ যাব ইয়াত, এভৰিথিং, চব যিমান ফেচিলিটি আছে গোটেইখিনি আপোনালোকে পাই যাব। EMI পাই যাব, লোৱেষ্ট ডাউন পে'মেণ্টতো পাই যাব। গ্ৰাহকসকলে আহি পেলাই হেৰি কৰিব পাৰে। তেলৰ টেংকি কিমান? 5.8 লিটাৰ, 5.8 লিটাৰৰ আপোনাৰ ফুৱেল টেংক কেপাচিটি পাব। বুট স্পেচ আপোনালোকে 22 লিটাৰো পাই যাব। এইখন গাড়ীত আমি ট্ৰেকশ্যন কণ্ট্ৰলো দিছোঁ, যিটোত আপোনাৰ তলত এটা ৰিম চাব, এই ৰিমটো দেখা পালে গম পাব। জেনেৰেলি এইটো হাই এণ্ড মটৰ বাইকছ সেইবিলাকত থাকে, আমি স্কুটাৰতে ট্ৰেকশ্যন কণ্ট্ৰল দি দিছোঁ। জেনেৰেলি বৰষুণৰ দিনত বা কিবা তেনেকুৱা সেইটো ছেফটি পাৰপজৰ কাৰণে দিয়া হৈছে। একচুৱেলি শ্লিপ বা হেৰি নহ'ব গাড়ীখন। গ্ৰাহকসকলক আপুনি কি ক'ব বিচাৰে? আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি TVS কোম্পানী সদায় কাষ্টমাৰৰ নিড চাই পেলাই নতুন ইন'ভেশ্যন কৰি পেলাই আমি নতুন গাড়ীকেইখন লঞ্চ কৰোঁ, যিটো কাষ্টমাৰ আগতো বহুতখিনি আমাৰ আদৰিছে। গাড়ীকেইখন এণ্টৰ্ক 125 ৱাজ এ বিগ হিট আমাৰ কাৰণে। আমি এতিয়া TVS নম্বৰ 1 হয় এট প্ৰেজেণ্ট ইন নৰ্থ ইষ্ট এজ ৱেল এজ ইন যোৰহাট। তো কাষ্টমাৰ অলৰেডি আমাক গাড়ীকেইখন অলৰেডি বহুত বেছি ভাল পাই আছে। তো আমি নিড চাই আৰু হেৰি চাই বনাওঁ কাৰণে এইখন গাড়ী বেটাৰ পাব ফৰ য়ং জেনেৰেশ্যন, জেন জি। আমি সেই তেওঁলোকক মানে চাই আমি এইখন গাড়ী লঞ্চ কৰিছোঁ। তেওঁলোকে বহুত বেছি ভাল পাব, আমি সেইটো আশা কৰিছোঁ। এণ্ট্ৰক 150 স্কুটাৰ প্ৰদান কৰিছে। তো মানুহলৈ হাত কৰি বিচাৰিছোঁ।